गोबाङा लटारिनि रिजाल्ट नेगासिनो दङ खौरांखौ होनो थांगासिनो दङ दा बिनि सिगां दुलाराय बर' फरायसा आफादनिफ्राय लटारिखौ हायाबो पस्टपन जादों सानदों दै सोंहरदों टिकेट मोनबावगोन नामा होननानै गाराङा सेस जिखुनु जा दुलाराय बर' फरायसा आफादनि खौरांखौ आं होग्रोनो एसामिस रावबाबो नोंथांमोना बुजिगोन मानगोनां दुलाराय बर' फरायसा आफादनि गागि दैदेनगिरि बिथां सारा मा बुंदों এই 27 জানুৱাৰী বড়োসকলৰ কাৰণে বড়ো জাতিৰ কাৰণে অসমবাসীৰ কাৰণে বড়োলেণ্ডবাসীৰ কাৰণে এটা বিশেষ দিন এইটো হ'ল বড়ো শান্তি চুক্তি বিটিআৰ এগ্ৰিমেণ্ট দিৱস বা দিন আৰু এই একৰ্ডৰ যি 5টা বছৰ এই 5 বছৰ যি চুক্তিৰ যি দিন বা দিৱস সেইটো আমি চিৰাং জিলাৰ কাছিকট্ৰা হায়াৰ সেকেন্ডাৰী প্লেগ্ৰাউণ্ডত 27 জানুৱাৰী দিনজোৰা কাৰ্যসূচীৰে আমি খুব সুন্দৰকৈ আমি ৰূপায়ণ কৰিব বিচাৰিছোঁ আৰু ইয়াত আমাৰ কিছু বিশেষ কাৰ্যসূচী তাত থাকিব আৰু ইয়াৰ কাৰণে আজি এই সংবাদমেল আমি আয়োজন কৰিছোঁ 2020-27 জানুৱাৰীত বড়ো শান্তি চুক্তি সম্পাদিত হৈছিল নিখিল বড়ো ছাত্ৰ সন্থা ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যন আৰু লগতে NDBৰ 4টা ফৈদৰ লগত এই শান্তি চুক্তি সম্পাদিত হৈছিল আৰু তেতিয়া NDA2 মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰ আছিল আৰু বৰ্তমান NDA3 চৰকাৰ চলি আছে আৰু এই চুক্তি পিছত যি এটা আমাৰ শান্তি যি এটা আমাৰ প্ৰগতি আৰু বড়োলেণ্ড অঞ্চলত হিংসামুক্ত এটা সমাজ আৰু এটা বাতাবৰণ যদি যেহেতু আমি ঘূৰাই পালো সেই বাতাবৰণ শান্তিৰ যি আমাৰ কমিটমেণ্ট আছিল সেই কমিটমেণ্টটো নিখিল বড়ো ছাত্ৰ সন্থা বড়ো ৰাইজ বড়োলেণ্ডবাসী ৰাইজে খুব সুন্দৰকৈ আকোৱালি লৈছে আৰু আমি আগবাঢ়ি গৈছোঁ তো আজিৰ এই সন্ধিখনত আমাৰ স্পষ্ট কথাটো হ'ল যে 27 জানুৱাৰী 2025 সেই দিনাখন নিখিল বড়ো ছাত্ৰ সন্থাই আমি বড়োলেণ্ডত অসমত যিমানবোৰ জাতীয় দল সংগঠন আছে প্ৰাক্তন NDB যি ৱেলফেয়াৰ এছ'চিয়েশ্যন আছে আৰু লগতে বড়ো সাহিত্য সভা ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যন ইয়াত যিবিলাক আমাৰ বড়ো জাতীয় দল সংগঠন আছে আটাইবিলাককে আমি আমন্ত্ৰণ জনাই পেলাই প্ৰায় 3000 প্ৰতিনিধিৰ এটা বিশেষ কাৰ্যসূচী আমি ৰাখিছোঁ ৰাতিপুৱা পতাকা উত্তোলন হ'ব ইয়াৰ পিছত বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মক আমি পুষ্পাঞ্জলি অৰ্পণ কৰিম শ্বহীদসকলক আমি শ্ৰদ্ধাঞ্জলি জনাম ইয়াৰ পিছত শান্তিৰ বাবে আমাৰ পাৰো আৰু বেলুন উৰণৰ কাৰ্যসূচী তাত থাকিব ইয়াৰ লগতে আমি ৰাখিছোঁ যে শান্তি আৰু ৰূপায়ণ দুটা বিশেষ এটা মানে ৱৰ্ড আমি ৰাখিছোঁ যে শান্তি আৰু ৰূপায়ণ চুক্তি ৰূপায়ণ এই এটা নামেৰে আমি পদযাত্ৰা আৰম্ভ কৰিম বা আমি শান্তি মানে সমদল আমি তাত ওলাম আৰু 11 বজাত আমি বিশেষ আলোচনা চক্ৰ ৰাখিছোঁ যে উপেন ব্ৰহ্মৰ যি বড়ো জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ যি সপোন আছিল বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম এণ্ড ড্ৰিম ফৰ টু বিল্ড এ ভাইব্ৰেণ্ট বড়ো কমিউনিটি সেই এটা যি টপিক ইয়াৰ আধাৰত আমি এটা আলোচনা চক্ৰ ৰাখিম আৰু তাত অৰ্থনৈতিকভাৱে শিক্ষা দিশত সামাজিক দিশত আমাৰ ভূমি আমাৰ ৰাজনৈতিক সাংবিধানিক যিবিলাক অধিকাৰৰ কথা আমাৰ ভাষা আৰু আমাৰ কলা সংস্কৃতি ৰক্ষণাবেক্ষণৰ কথা সেই সকলো দিশত 3টা চুক্তি যেহেতু বড়োসকলে সম্পাদিত কৰিলে BAC BTC আৰু BTR সেই 3টা চুক্তিত আমি যিখিনি অধিকাৰ বা যিখিনি মানে ভাৰতৰ সেই বুকুত থাকি পেলাই আমি খাব্যস্ত কৰিলো ইয়াৰ বিষয়ত আগলৈকে বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে বড়ো জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ এটা সপোন সেই সপোনটো বাস্তৱ ৰূপত দিয়াৰ কাৰণে যি আলোচনা সেই আলোচনা আমি ৰাখিম তো আমি সেই যি কাৰ্যসূচী সেই কাৰ্যসূচীত BTR প্ৰধান আৰু চুক্তিৰ অন্যতম প্ৰধান সাক্ষ্য মানে কাৰী প্ৰমোদ বড়ো ডাঙৰীয়াক আমি মাতিছোঁ আৰু গোবিন্দ বসুমতাৰী ডাঙৰীয়া তাহানিৰ NDB বৰ্তমান তেওঁ ডেপুটি চিফ হৈ আছে আৰু উৰ্খাওগুৰা ব্ৰহ্ম ডাঙৰীয়া
লগতে ৰাজ্যসভাৰ MP ৰণগৰা নাৰ্জাৰী ডাঙৰীয়া ইয়াত আমি আমন্ত্ৰণ জনাইছো NDBSৰ প্ৰাক্তন যিসকল নেতা আছিল বৰ্তমান তেওঁলোকে চৰকাৰত আছে সাউৰাইগ্ৰা আৰু ফেৰেংগা তেওঁলোকক আমি মাতিছো NDBRDৰ যিসকল সেই সময়ত প্ৰধান যিসকল মানে ৰঞ্জন বেমাৰী ডাঙৰীয়াৰ লগত নেতৃত্ব বহন কৰিছিল দিল ৰঞ্জন নাৰ্জাৰী ডাঙৰীয়া অঞ্জালু বসুমতাৰী ডাঙৰীয়া তেখেতসকলক মাতিছো ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যনৰ নেতৃবৃন্দক আমি আমন্ত্ৰণ জনাইছো আৰু আমি ভাবিছো সেই কাৰ্যসূচী আমি খুব সুন্দৰভাৱে ৰূপায়ণ কৰিম আৰু এই চেকতে নিখিল বড়ো ছাত্ৰ সন্থাৰ আজি এই সংবাদ মেলৰ যোগেদি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক আমি আহ্বান জনাব বিচাৰিছো দাবী আমি ৰাখিব বিচাৰিছো যে শান্তি স্থাপন আৰু হিংসামুক্ত সমাজ গঢ় দিয়া প্ৰগতি দিশে আগবঢ়াই নিয়া সেইটো আমাৰ প্ৰধান লক্ষ্য আৰু আমাৰ এটা কমিটমেণ্ট আছিল সেই কমিটমেণ্ট আমি 5টা বছৰ আমি পালন কৰিলো আগলৈকেও শান্তি চিৰজুগুমীয়া হৈ থাকিব ইয়াত হিংসাৰ কোনো ঠাই বা স্থল নাথাকিব কিন্তু ভাৰত চৰকাৰ আৰু অসম চৰকাৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দুয়ো চৰকাৰে যিখিনি প্ৰতিশ্ৰুতি আমাক প্ৰদান কৰিছিল কিছু প্ৰতিশ্ৰুতি তেওঁলোকে সমাধান কৰিছে কিছু প্ৰতিশ্ৰুতিৰ চুক্তিৰ ৰূপায়ণ অলৰেডি হৈ গ'ল কিন্তু তথাপিও যি প্ৰধান কিছু চুক্তিৰ দফাসমূহ এতিয়াও আধৰুৱা হৈ আছে কাৰ্যকৰীৰ এটা ব্যৱস্থাত মানে ৰৈ আছে সেইটো সম্পন্ন হোৱা নাই ইয়াৰ কাৰণে আমি আহ্বান জনাইছো কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক খুব পজিটিভেৰে অতি সোনকালে টাইম বাউণ্ড যে সময় উপযোগী যি ইমপ্লিমেণ্টেশ্যনৰ কথা আছিল আখৰে ৰূপায়ণৰ কথা আছিল দাঢ়ি কমা ৰূপায়ণৰ যি কথা আছিল এই 5টা বছৰ এই সময়ছোৱাত আমি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক নিখিল বড়ো ছাত্ৰ সন্থা বড়ো জনগণৰ হৈ চুক্তি স্বাক্ষৰকাৰী হৈ পেলাই আমি আহ্বান জনাইছো আৰু জেলত থকা যিসকল প্ৰাক্তন NDB নেতা আৰু সদস্য গুৱাহাটী চেণ্ট্ৰেল জেলত 66 গৰাকী জেলত এতিয়াও কাৰাবাস তেওঁলোকে হৈ আছে তো তেওঁলোকক অতি শীঘ্ৰেই 26 জানুৱাৰী আহি আছে 27 জানুৱাৰী মানে চুক্তি দিৱস আৰু ইফালে গণৰাজ্য দিৱস এই এটা সন্ধিখনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিবেচনাৰ আওতাত আনি পেলাই তেওঁলোকক মুকলি আকাশত এৰি দিয়াটো আমি দাবী জনাইছো আহ্বান জনাইছো আৰু যেহেতু চুক্তি এটা শান্তি যেহেতু এতিয়া হৈ গ'ল আৰু তেওঁলোকে এই চুক্তি যেহেতু আবদ্ধ হৈছিল তো তেওঁলোকে জেলত থকাৰ কোনো প্ৰশ্নই নুঠে আৰু যিসকল এতিয়া জেলত আছে তেওঁলোকে প্ৰায় 15টা বছৰ 16টা বছৰ 13 14টা বছৰ অতিক্ৰম কৰিছে তো যাৱজীৱন কাৰাদণ্ডক যাক বিহিত কৰিছিল আৰু NIA আদালতত এতিয়াও ট্ৰায়েল চলি আছে তো এইবিলাক মানে কোনো অৰ্থ নাই বুলি আমি আজি দাবী কৰিব বিচাৰিছো আমি আহ্বান জনাব বিচাৰিছো তো সকলোকে মুকলি আকাশত এৰি দিব লাগে আৰু আজিৰ এই সংবাদ মেলৰ যোগেদি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ সকলোকে আমি আহ্বান জনাইছো যে আহি থকা দিনত অতি শীঘ্ৰে চুক্তিৰ সকলো দফা আখৰে যাতে ৰূপায়ণ হয় আৰু যি এটা সপোন আৰু যি এটা উদ্দেশ্য লৈ পেলাই চুক্তিত আবদ্ধ হৈছিল সেই সপোন আৰু উদ্দেশ্যটো বাস্তৱত যাতে ফলপ্ৰসূ হয় ইয়াৰ কাৰণে আমি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আহ্বান জনাইছো বড়োভূমিৰ অসমৰ বসবাস কৰা সকলো দল সংগঠন সচেতন ৰাইজ আৰু আমাৰ যিবিলাক এপছুৰ বা জাতীয় আন্দোলনত যিবিলাকে তাত অংশগ্ৰহণ কৰিছিল যিবিলাকে আমাৰ জ্যেষ্ঠ সকলোকে এই কাৰ্যসূচীত দলে বলে আহি পেলাই যোগদান কৰি জাতীয় এই ধাৰা আৰু বড়ো জাতি নিৰ্মাণৰ কাৰণে বড়ো জাতিক অৰ্থনৈতিক শিক্ষা দিশত আগবঢ়াই লোৱা যোৱাৰ কাৰণে উপেন্দ্ৰমৰ যি সপোন আছিল সেইটো বাস্তৱত ৰূপায়িত কৰাত সকলোৱে যোগদান কৰিবৰ কাৰণে মই আহ্বান জনাইছো ধন্যবাদ नोंथांमोना खौरांखौ नुनो मोनबाय मेन खोथाया जाबाय लट्रिया जागोन बिराद भिरमोन मानसिफ्रा दा किसुमानाव लाइभ होननाय दा आं थांनो हायासै आं बिराद आफसुस जादों थांगौमोन मानो होनबा खिनाय गोबानाय जानानै हिन्जावा दाख्लै हरजों हरे मारेम आरो दाबो इभेन सेलान होगासिनो दङ जोबाखै ओमफ्राय क'क्राझारावनो दं आरोना उफाय गैया आरो नै गाबोन बेलेग जायगायाव बिरलांनांगौ ओरै जानो ओरै जानो जागासिनो दं थ' पस्टपन जायाखै पस्टपन जाबायबा टिकेट नांगौमोन बिहरबाय थादों गैथ'ला दायो टिकेटआ गैला आग्लायबावदोंमोन गोबां बुरजा माने धीरेन सारा मोनबो दं नालाय बुंहरनायाव बेखौ माखासे जोंबो जि हायो लाबाय माखासेखौथ' फानबाय बेबायदि
ओमफ्राय खेलाया नायनोसै रिजाल्टखौ मोनगोन